গোৱালপাৰা চহৰৰ হাছিলাবিল ৰাজহ গাঁৱৰ উচ্ছেদ হৈ যোৱাৰ ঘৰ বাৰী ভাঙি দিয়াৰ পিছৰ দৃশ্য মই চালোঁ। খবৰ লোৱা মতে তাৰ কিছু সংখ্যক মানুহ গোৱালপাৰা চহৰৰ বিভিন্ন অঞ্চলত ঘৰ ভাড়া কৰি বসবাস কৰিছে। কিছু সংখ্যক মানুহে গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত আশ্ৰয় লৈছে বা গোৱালপাৰা চহৰৰ অকণমান দূৰত আশ্ৰয় লৈছে, আৰু ভালেসংখ্যক মানুহ এতিয়াও সেই উচ্ছেদস্থলীতেই প্লাষ্টিকৰ চালি দি ঘৰ বনাই বসবাস কৰি আছে। তাত সৰু সৰু কণ কণ ল'ৰা ছোৱালীও মই দেখা পালোঁ। এতিয়া কথা হ'ল, মানুহখিনি বিদেশী মানুহ নেকি? চৰকাৰী পক্ষৰ নেতাৰ ভাষ্য অনুসৰি মানুহখিনি ভাৰতীয় মানুহ আৰু প্ৰায় ৩০-৪০ বছৰ ধৰি তাত বসবাস কৰি আছে। যদি সঁচাকেই মানুহখিনি ভাৰতীয় আৰু ভূমিহীন মানুহ হয়, তেন্তে সেই মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা কেতিয়া হ'ব? যদি মানুহখিনি সংস্থাপিত নহয়, তেনেহ'লে এই মানুহখিনিয়ে এটা সময়ত গৈ পুনৰবাৰ চৰকাৰী ভূমিত অবৈধভাৱে থাকিবলৈ আৰম্ভ কৰিব, আৰু কেইবছৰমান পিছত সেই মানুহখিনিক লৈ পুনৰ ৰাজনীতি আৰম্ভ হ'ব। সেইকাৰণে প্ৰশ্নটো উদয় হয়, মানুহখিনি সংস্থাপিত কেতিয়া হ'ব? কিন্তু মোৰ ধাৰণা এই মানুহখিনিৰ অতি সোনকালে সংস্থাপিত হোৱাৰ সম্ভাৱনা কম, কাৰণ এতিয়ালৈকে তেওঁলোকৰ সংস্থাপনৰ বাবে বাস্তৱ কোনো পৰিকল্পনা হাতত লোৱা দেখা নাযায়। দ্বিতীয় প্ৰশ্ন উত্থাপিত হয়, মানুহখিনি উচ্ছেদ হ'বলগীয়া কিয় হ'ল? মানুহখিনিৰ ঘৰ বাৰী ভাঙি দিবলগীয়া কিয় হ'ল? এয়া আমাৰ মাননীয় বিধায়কৰ দম্ভালি মৰা কথাৰ কাৰণে মানুহখিনি উচ্ছেদ কৰিছে নেকি? যদি সেইটোৱেই হৈছে, তেনেহ'লে কোকৰাঝাৰৰ পৰ্বতজাৰ অঞ্চলত উচ্ছেদ চলাবলগীয়া বা উচ্ছেদ কৰিব খোজা অৱস্থাটো কিয় হৈছে? আচলতে কথাটো হ'ল, চৰকাৰক মাটি লাগে, চৰকাৰৰ মাটিৰ স্পৃহা হৈছে। শুনিব পাইছো বা শুনিছো যে আমাৰ গোৱালপাৰা চহৰৰ ফৰেষ্ট অঞ্চল আৰু ৰাক্ষসনী অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানীক সেই মাটি গতাই দিব। আৰু এয়াও শুনিবলৈ পাইছো যে হাছিলা বিল ৰাজহ গাঁৱত পৰ্যটকৰ কেন্দ্ৰ স্থাপন হ'ব। কিন্তু মানুহখিনি পুনৰ সংস্থাপন কেতিয়া হ'ব, সেইটো এটা লাখটকীয়া প্ৰশ্ন। আৰু মানুহখিনিক লৈ প্ৰতিবাৰে নেতাসকলে ৰাজনীতি কৰিব নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।